ইতিমধ্যে আপোনালোকে গম পাইছে যে ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলাত ধৰা পেলাইছে ডায়েৰিয়া, যাৰ কাৰণে কেইবাজন প্ৰায় এটা পৰিয়ালৰে দুজনকৈ মানুহৰ মৃত্যু হৈছে। ঠিক একেদৰে আমাৰ ডিব্ৰুগড় জিলাতো ইতিমধ্যে 18জনকৈ মানুহৰ গাত কলেৰা পজিটিভ পোৱা গৈছে। আৰু সেয়েহে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াটো চিন্তা কৰিছে যাতে আমি সকলোবিলাক জিলাতে বিশেষভাৱে চাহ বাগিচাসমূহত যাতে আমি অলপ বিশেষ ব্যৱস্থা আমি গ্ৰহণ কৰিব পাৰোঁ, যাৰ কাৰণে এনেধৰণৰ পৰিৱেশবিলাক পুনৰ নহয়। তাৰ কাৰণে আজি মই শিৱসাগৰলৈ আহিছিলোঁ। শিৱসাগৰ আৰু চৰাইদেউ দুখন জিলাকে ইয়াতে আজি আমি প্ৰত্যেকখন চাহ বাগিচাৰে পৰিচালকসকলক ইয়াতে আমন্ত্ৰণ জনাইছিলোঁ। শিৱসাগৰৰ পৰা প্ৰায় 28খন চাহ বাগিচাৰ পৰিচালকসকল ইয়াতে যোগদান কৰিলে। আমাৰ অতিৰিক্ত উপায়ুক্তৰ লগতে আমাৰ স্বাস্থ্য বিভাগ, আমাৰ জিলা পৰিষদ, লগতে এক্সাইজ ডিপাৰ্টমেণ্ট, আমাৰ PHE ডিপাৰ্টমেণ্ট আদি কৰি পেলাই প্ৰায়কেইটা ডিপাৰ্টমেণ্ট ইয়াতে তেওঁলোকৰ উপস্থিতি আছিলে। আৰু আমি বিভিন্ন বিষয়বিলাকৰ ওপৰত আমি এটি কথা পাতিলোঁ আৰু আমি চেষ্টা কৰিছোঁ যাতে শিৱসাগৰ জিলাত যোৱা দিনবিলাকতে ইয়াতো কলেৰাৰ আৱিৰ্ভাৱ হৈছিল আৰু পুনৰ যাতে ইয়াতে নহয়, তাৰ কাৰণে আমি যিবিলাক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে উক্ত বিষয়সমূহৰ ওপৰত আমি বিতংভাৱে আমি ইয়াতে আলোচনা কৰিলোঁ। আৰু কথা হ'ল কি, চৰকাৰী বহুবিলাক সা সুবিধা আচলতে আমাৰ আছে যদিও আমাৰ চাহ বাগিচাসমূহত ইয়াক মানে আমি গ্ৰহণ কৰিব পৰা নাই। আমাৰ কিছু আন্তৰিকতাৰো ক'ৰবাত অভাৱ থকাৰ কাৰণে আৰু এই বিষয়বিলাকো আজি আমি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। যিহেতু আমাৰ PHE তৰফৰ পৰা প্ৰত্যেকটো পৰিয়ালৰ বাবে টয়লেটৰ ব্যৱস্থা আছে আৰু এই ব্যৱস্থা ইতিমধ্যে অনলাইন যোগেদি আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে, কিন্তু এতিয়াও বহু মানুহে ইয়াক আবেদন কৰা নাই, যাৰ কাৰণে তেওঁলোকৰ ঘৰত টয়লেটৰ ব্যৱস্থা নাই। যাৰ কাৰণে আপোনালোকে জানে যে এনেধৰণৰ ৰোগবিলাক আক্ৰান্ত হোৱাৰ মূলতে হৈছে যে খোলা মেলাকৈ যদি টয়লেট কৰা হয় তাৰ পৰা বীজাণুৱে বিভিন্ন ধৰণৰ আক্ৰমণ কৰিব। তো গতিকে আমি আজি কথা পাতিছোঁ আৰু সকলোৱে এইটো সহযোগিতা কৰিব যাতে যিমানবিলাক পৰিয়ালৰ ঘৰত টয়লেট নাই, যিমানবিলাক চাহ বাগিচা আছে সকলোতে যাতে অনলাইনৰ জৰিয়তে শীঘ্ৰে আবেদনৰ ব্যৱস্থাটো হয়। আৰু চৰকাৰৰ ব্যৱস্থাটো হৈছে, PHEৰ ব্যৱস্থাটো হৈছে যে তেওঁলোকে আবেদন কৰিব আৰু তেওঁলোকৰ একাউণ্টত প্ৰথমে তেওঁলোকৰ 9,000 টকা তেওঁলোকৰ একাউণ্টত সোমাব আৰু তাৰ পাছত 3,000, টোটেল সৰ্বমুঠ 12,000। মই লগতে আমাৰ পৰিচালকসকলকো অনুৰোধ কৰিছোঁ যাতে তেওঁলোকেও অকণমান সহযোগিতা কৰে আৰু একটা টয়লেট যদি কমচে কম 15,000 মান টকা খৰচ কৰা হয় তেতিয়াহ'লে মই ভাবিছোঁ যে সুন্দৰভাৱে এটা টয়লেট হৈ উঠিব। ইতিমধ্যে মই ডিব্ৰুগড়ৰ মুকুলবাৰী চাহ বাগিচাৰ পৰিচালকক অনুৰোধ কৰিছিলোঁ, তেওঁ এই কথাটো মানি লৈছে। মই ইতিমধ্যে কণাপথাৰ ক্ষমা কৰিব, আমাৰ কাকপথাৰৰ ওচৰত যিখন বাগান আছে টংনা গাঁও, সেই বাগানতো তেনেকৈ ধৰণৰ মানুহৰ মৃত্যু হৈছিলে। মই তালৈকে গৈছিলোঁ, তাতো তেওঁলোকক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে সহযোগিতা কৰক যাতে PHEৰ লগত 3,000 টকা দিলে 15,000 টকাৰ টয়লেটটো আপোনালোকে বনাব পাৰিব। আজিও মই সকলোকে অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে অলপ কণ্ট্ৰিবিউশ্যন কৰিলে ধুনীয়াকৈ 15,000 টকাৰ টয়লেটটো হৈ উঠিব। লগতে বহুবিলাক টিউবৱেল আছে, টিউবৱেলবিলাকৰ প্লেটফৰ্মবিলাক নথকাৰ কাৰণে বিভিন্ন লেতেৰা পানী টিউবৱেলেদি পাইপেদি সোমাইছে আৰু তাতো বিভিন্ন বীজাণুৰ জৰিয়তে মানুহৰ বেমাৰ আজাৰ হ'ব। তো গতিকে এই কথাটো আমি MG এনৰেগাৰ জৰিয়তে আমি কিবা কৰিব পাৰোঁ নেকি, তাৰ কাৰণেও আজি আমি চিন্তা কৰিছোঁ। আৰু লগতে লাইনসমূহৰ যিবিলাক নলা আছে, যিবিলাক বাট পথ আছে, এইবিলাকৰ কাৰণে আমাৰ চৰকাৰে ব্যৱস্থা কৰি থৈছে যে আমি MG এনৰেগাৰ জৰিয়তে আমি এই লাইনসমূহক সুন্দৰভাৱে আমি বনাব পাৰোঁ। যিবিলাক পানী জমা হৈছে এইবিলাক আমি নিষ্কাশনৰ কাৰণে MG এনৰেগাৰ জৰিয়তে আমি কাম কৰিব পাৰোঁ। কিন্তু এইবিলাকতো আমি বাগানৰ পৰিচালকসকলে কেতিয়াবা আগবাঢ়ি নহাৰ কাৰণে এই কামবিলাকো হৈ উঠা নাই। আজি মই তেখেতসকলক অনুৰোধ কৰিছোঁ, জিলা পৰিষদৰ CO ডাঙৰীয়া আছে, তেখেতে কৈছে যে সম্পূৰ্ণভাৱে আমাৰ ফালৰ পৰা এইটো সহযোগিতা কৰা হ'ব। তো গতিকে এতিয়া যদি স্কিমবিলাক বনে আমি আন ছিজনত আমি এই কামবিলাক কৰিব পাৰোঁ ইত্যাদি কথাবিলাক খুব বিতংভাৱে আজি আমি আলোচনা কৰিছোঁ আৰু আশা কৰিছোঁ যে শিৱসাগৰত কোনো ধৰণৰ যাতে এনেধৰণৰ ৰোগবিলাকৰ পৰা আমি সম্পূৰ্ণভাৱে পৰিত্ৰাণ পাওঁ, কোনো যাতে ৰোগ হ'বলগীয়া পৰিৱেশ যাতে আমি ইয়াতে নাৰাখোঁ, তাৰ কাৰণে আজি আমি ইয়াতে আলোচনা কৰিলোঁ। আৰু মই ভাবোঁ যে এই আলোচনাৰ পৰা যথেষ্ট আমি আগন্তুক দিনত আমাৰ সকলোৱে যদি দায়িত্ববিলাক পালন কৰে তেতিয়াহ'লে এটা সুন্দৰ পৰিৱেশ আমি গঢ়ি তুলিব পাৰোঁ।